শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰাক্ষসমাৰী আৰক্ষী চকী এলেকাৰ চপাই ৰৌমাৰী গাঁৱত সংঘটিত হ'ল প্ৰচণ্ড মাৰপিটৰ ঘটনা। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল লক্ষী তুৰী নামৰ এগৰাকী ২৫ বছৰীয়া মহিলা। প্ৰাপ্ত অভিযোগ অনুসৰি উক্ত গাঁওখনৰে এগৰাকী লোকে মহিলাগৰাকীক লাঠিৰে মূৰত প্ৰহাৰ কৰে। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল মহিলাগৰাকী। এই সন্দৰ্ভত ন্যায় আৰু নিৰাপত্তা বিচাৰি ৰাক্ষসমাৰী আৰক্ষীৰ কাষ চাপিছে আঘাতপ্ৰাপ্ত মহিলাগৰাকী। আহি পিনে পিছফালৰ পৰা মোক মাৰি দিছে, চুলে মানে। কেইজনে মাৰিছে? এজন। এতিয়া আপুনি পুলিচৰ আশ্ৰয় লৈছে? হয়। কেইটা বজাত ঘটনা? ৭টা বজাত, ৰাতিপুৱা ৭টা বজাত। আপোনাৰ নাম? লক্ষী তুৰী। ঘৰ ক'ত আপোনাৰ? চপাই ৰৌমাৰী। ঘটনাটো বৰ্তমান ইহঁতৰ মাক জীয়াকে এনেকৈ কাজিয়া লাগিছিল বোলে। কাজিয়া লাগোঁতে ধৰ বাহিৰা মানুহ আহি এনেকৈ আহি মাৰপিট কৰিছে। এতিয়া বৰ্তমান সিহঁতকতো একো কোৱা নাই অৱশ্যে, তেতিয়াও মানে এই যাই পেলাই এনেকৈ মাৰপিট কৰিলে, ধৰ মাথাত এনেকৈ মাৰিলে, তাৰ মেছেজে মাৰিলে ইয়াক বোলে। তাৰপৰা সি মাৰিলে আমাৰ যোন ইৰাই আছিলে, ইৰাওঁতে আৰু হাজবেণ্ডে আহি মাৰি দিছে। কিয় দি মাৰিছে? বাপ ফালাৰ লগত।